ৰাজ্যৰ বান পৰিস্থিতিক লৈ উজনি নামনিৰ ভেদাভেদ কৰাৰ অভিযোগ বদৰুদ্দিন আজমলৰ। নামনি অসম আৰু সংখ্যালঘু বানাকান্তৰ কাষত নাই অসম চৰকাৰ। এই অভিযোগ AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ। উজনি অসমত বানাকান্তৰ কাষত চৰকাৰে বিধায়ক মন্ত্ৰী নমাই দিছে। নামনি অসমত কোনো বিধায়ক মন্ত্ৰী বানাকান্তৰ খবৰ ল'বলৈ অহা নাই। সংবাদ মাধ্যমযোগে বান পৰিস্থিতি বুজ ল'বলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান বদৰুদ্দিন আজমলৰ। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ দুবাচুৰিত আজি বানাকান্তৰ সাহায্য বিতৰণ কৰাৰ লগতে বান পৰিস্থিতিৰ বুজ লয় বদৰুদ্দিন আজমলে। 2 years কৰি আছে আৰু মোৰ দেউতাই কৰিছে, মই পাইছোঁ, মই কৰি আছোঁ, মোৰ ভাতৃসকলে কৰি আছে। এইটোৰ লগত ইলেকশ্যনৰ কোনো কথা নাই। আগে 4 বাৰ এই ধুবুৰীৰ মানুহে মোক শিকাই দিছে, এইবাৰ মই হোৱা নাই। আৰু এটা অল ইণ্ডিয়া এটা হাৱা আছিল, অল ইণ্ডিয়া গঠবন্ধনৰ হাৱা। এইটোৰ কথা নহয় বোলে ৰকিবুল চাহে কোনো আলোক যাদু কৰি দিছে আৰু ভোট পাইছে না। গোটেই ভাৰতবৰ্ষত এইটোৱে হৈছে। এইটোৰ কাৰণে এই মানুহবিলাকে কিছুদিনৰ পিছত ৰিয়েলাইজ কৰিব, আকৌ আমাক ভোট দিব। ভোট দিয়ে নিদিয়ে সেইটো আমাৰ কথা নাই। আমি জনসেৱাৰ কাৰণে, আমি এই অসমৰ মানুহৰ স্বাস্থ্য সেৱাৰ কাৰণে আপোনালোকে জানে আমাৰ 4টা হস্পিটেল, চেৰিটেবল হস্পিটেল চলি আছে। আমি আজমল ফাউণ্ডেশ্যন চলাই আছোঁ, আমি আজমল ছুপাৰ 40 চলাই আছোঁ। এই চব কাম হ'ল। আমাৰ IS আজমল কোচিং চলাই আছোঁ, আমি আজমল মেডিকেল চলাই আছোঁ। এই চব কথাটো হ'ল জনসেৱা। এই যে ৰাইজক, অসমৰ জনগণক এইটোৰ আপলিফমেণ্ট কিনকম আমি কৰিব পাৰোঁ। আমাৰ এটাই চিন্তা হ'ল যে আজি যে সংস্থা আছে, আজি NRCৰ কাৰণে আমি ফাইট কৰি আছোঁ। আপোনালোকে জানে ডি ভোটাৰৰ কাৰণে, বাকী চব সমস্যা, নদী ভাঙা সমস্যাৰ কাৰণে আমি ফাইট কৰি আছোঁ। আৰু আমি এইটো কৰি থাকিম যেতিয়ালৈকে এই চব সমস্যা সমাধান হোৱা নাই। আমি কৰি থাকিম, আমাৰ ফেমিলিয়ে কৰি থাকিব। এইটোলৈকে ভোটৰ কোনো কথা নাই। আমি আল্লাহ নকৰক বাৰ বাৰ যদি আপদ আহে, আমি বাৰ বাৰ আহি থাকিম, বাৰ বাৰ কাম কৰিম। অভয়াপুৰীৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।